মালতী কি কৰিছ? ভাত বনাব লাগিছিল, সেইকাৰণে বাৰীৰ পিছফালৰ পৰা চব্জি বুটলিবলৈ গৈছিলোঁ। কিয় ইমান চিঞৰি আছা? মোৰ এইবাৰ অলপ চিন্তাই হৈছে আমাৰ মহটোৰ কাৰণে। কিয় ইমান চিন্তা কৰি থাকা? যোৱা বছৰ আমাৰ মহটোৰ ভৰিত দুখ পাই থকাৰ কাৰণে মহৰ যুঁজত ভাগ ল'ব নোৱাৰিলে। সেইবাবে আমি এই মহৰ যুঁজৰ পুৰস্কাৰটো পাম বুলি আশা কৰি আছিলোঁ, আৰু সেই পইচাৰে বোলো মাটিখিনিও মোকলাম। কিন্তু আমাৰ আশা পূৰণ নহ'লেও মালতী। আপুনি ঠিকেই কৈছে, আমি যোৱা বছৰ ইমান আশা কৰিছিলোঁ মহৰ যুঁজত যদি আমাৰ মহটোৱে ভাগ নল'লেহেঁতেন সি জিকিব পাৰিলেহেঁতেন। হয় মালতী, আমাৰ ইয়াৰ সমান শক্তিশালী মহ এই অঞ্চলটোতেই নাই। যোৱাবাৰৰ পুৰস্কাৰ পইচাকেইটা পোৱা হ'লে বৰ ভাল হ'লহেঁতেন। আমাৰ এই মহটোৰ ওপৰত মহাজনৰ বৰ চকুৱে, কাৰণ আমাৰ এই মহটোৱেই মহাজনৰ মহটোক হৰুৱাব পাৰে। ভোলা, মহৰ যুঁজ পালেহি নহয়। পালেই মহাজন খুৰা, আমাৰ মহটো একেবাৰে সাজু হৈয়ে আছে। ক'তনো পাৰিব আমাৰ মহে যুঁজিবলৈ, যেতিয়ালৈকে বাপুকণৰ মহটো থাকে আৰু কোনেও জিকিব নোৱাৰে। মই বহুবাৰ বাপুজনক কৈছোঁ, মহটো বোলো মোক দি দে, যি লাগে লৈ ল'বি, কিন্তু সেই বদমাছে মোক মহটো নিদিলে। মহাজন দেউতা, এইবাৰ মহ যুঁজৰ আগতে আমি কিবা এটা ব্যৱস্থা কৰিব লাগিব, নহ'লে এই অঞ্চলত আমাৰ সন্মান নাথাকিব আৰু। ভোলা, মই এই কথা কেতিয়াও হ'ব নিদিওঁ। কিবা এটা ব্যৱস্থা কৰিব লাগিব। ভোলা, কালি ৰাতিপুৱা মোৰ লগত তই বাপুকণৰ ঘৰ ওলাবি, তাক এটা লোট দি চাম, কিজানি মান্তি হয়। ঠিক আছে মহাজন দেউতা, ওলাব। বাপুকণ, বাপুকণ ঘৰত আছনে? মহাজন দেউতা, মই বাৰীত অকণ চব্জি উঘালি আছিলোঁ। বাপুকণ ক'ত আছে? মহাজন দেউতা বহক। মোৰ বহিবলৈ এতিয়া সময় নাই, বাপুকণৰ লগত কথা এটা আছিলে। আহিব এতিয়া বাৰীৰ পৰা, খৰি বিচাৰিবলৈ গৈছে। কিবা বিশেষ সকামত আহিল নি মহাজন দেউতা? বাপুকণক কিমান বাৰ ক'লোঁ, তহঁতৰ সেই মহটো মোক দি দে, যি পইচা লাগে মই চব দিম, তথাপিও সি নামানিলে। মহাজন দেউতা, মহটো আমাৰ ল'ৰাৰ নিচিনা, কেনেকৈ বাৰু আমি নিজৰ ল'ৰাটো আনক দি দিওঁ? তহঁতৰ দেখোন বহু ডাঙৰ ডাঙৰ কথা, ভিকহুৰ জাত। বৈ ভোলা বৈ যাওঁ। ঘাঁহখিনি খাই লহি আহ। তই এইবাৰ যুঁজত জিকিবই লাগিব, আৰু এই মহাজনৰ মুখ বন্ধ কৰিব লাগিব। ভোলা, বাপুকণৰ ঘৈণীয়েকৰ বৰ বৰ কথাও, এসেকাত দিব লাগিব। তই এটা কাম কৰ, আজি ৰাতি তই আৰু মনটো মিলি বাপুকণৰ মহটো চুৰ কৰি লুকুৱাই ৰাখ, যেতিয়ালৈকে মহৰ যুঁজ শেষ নহয়। আৰু চাবি, ভালকৈ বান্ধি কুন্ধি ৰাখিবি, যাতে মহ পলাই যাব নোৱাৰে। ঠিক আছে মহাজন দেউতা, আপোনাৰ কথামতেই কাম হ'ব। মন্টু, এইটো বাপুকণৰ মহ, ইয়াক কেনেকৈ নিয়া যায় এতিয়া? মানুহবিলাক শুলে নাই মন দি শুনচোন। শুলে মন্টু। ৰহ বাপুকণ, আজি তোৰ মহ গ'ল, চাওঁ এইবাৰ তই কেনেকৈ মহ যুঁজত ভাগ ল'। ব'ল মন্টু ব'ল, মহৰ ৰছীডাল খোল আৰু ইয়াক পটাপট লৈ যাওঁ বৈ ইয়াৰ পৰা। মালতী, চে নিলে আমাৰ মহটো চোৰে নিলেও চব চেচ। নিশ্চয় আমাৰ মহটো এই মহাজনেই নিলে। ৰহ, এই মহাজনক আজি মই সোধাই নেৰোঁ। ইমান খং খাই নুঠিবচোন, অলপ ঠাণ্ডা মগজে কামবিলাক কৰক। এতিয়া মগজ ঠাণ্ডা কৰিবলৈ সময় নাই, মহাজনক আজি মই শেষ কৰিলোঁগৈ। বাপুকণ, ইমান কোবাকুবিকৈ কোনফালে যোৱা হে? এই মহাজনে মোৰ গৰুহাল চুৰ কৰিলে, মই তাক আজি দুচাটমান দিওঁগৈ। মহাজন ক'ত আছ? ওলাই আহ, মোৰ মহটো উলিয়াই দেহি। কোনো, এইটো কাৰ ইমান অতপালি, মোৰ ঘৰত আহি মোকেই নাম কাঢ়ি মাতিছ? কি হ'লে বাপুকণ, বৰ ডাঙৰ মাত মাতিছ যে? মোৰ মহটো উলিয়াই দে। কালি আপুনি মোৰ ঘৰলৈ গৈছিলে, মহটো লাগে বুলি কৈছিল, আপুনিয়ে চুৰ কৰিছে মহটো, মই চব গম পাওঁ। ভোলা, ভোলা, ইয়াক মৰিয়াই বাহিৰ কৰি দে। মোক নামাৰিবি আৰু। মালতী, ওলা মহ যুঁজ চাবলৈ যাওঁ। আমাৰ মৰমৰ লালু নায়ে দেখোন,
কিনো যাবি অ'? নামটো যুঁজত লিখাই থৈছোঁ যেতিয়া এনেই গৈ থিয় হওঁগে বৈ। ৰাইজৰ আগত ক্ষমাকে খুজিম যে আমাৰ মহটো আনিব নোৱাৰিলোঁ বুলি। মহ যুঁজ চাবলৈ আহিলা নেকি? মহটো পালানে নাই? হ'ব দিয়া, আনৰ মহ যুঁজে উপভোগ কৰা। চোৰৰ বাচ্চা, মহা চোৰ। চোৰ কৰি এতিয়া ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছ। নমস্কাৰ, আহত গুৰিবাসী ৰাইজ, এই বছৰিকীয়া মহাযুঁজ প্ৰতিযোগিতালৈ আপোনালোকক অভিনন্দন জনাইছোঁ। এইবাৰৰ প্ৰতিযোগী আমতলৰ যদুৰ মহ আৰু একফালে নিমাইজানৰ মহেশ্বৰ মহ। আহক এই মহাযুঁজখন আমি উপভোগ এই যুঁজত যদুৰ মহ পলাল আৰু বিজয়ী হ'ল মহেশ্বৰ মহ। ইয়াৰ মাজতে কৈ থওঁ, এই যুঁজৰ পুৰস্কাৰ নগদ 1 লাখ টকা। নগদ 1 লাখ টকা। এইবাৰ কোঁৱৰপুৰৰ খগেনৰ মহ আৰু আনফালে হৈ বিলনী গাঁৱৰ যাদৱৰ মহ। এই যাদৱৰ মহ বাগৰি পৰিল। এই পলাল। বিজয়ী হৈ খগেনৰ মহ। খবৰৰ বিজয়ী আহতগুৰি মহাজনৰ দেউতাৰ মহ আৰু বাপুকণৰ মহ। কিহে বাপুকণ, তোমাৰ মহ ক'ত গ'ল? মোৰ মহ যুঁজৰ বাবে সাজু আছে। ইয়াত তোমাৰ মহ লৈ আহা, ক'ৰ পৰা আনা। এতিয়া কি হ'ব? আমাৰ মহটোতো নায়েই। আপুনি ক্ষমা খোজক ৰাইজৰ আগত। আমাৰ মহটো নাই বুলি কৈ দিয়ক। কি আমাৰ লালুকৰ পৰা আহি ওলাল। বঢ়িয়া। বাপুকণৰ মহে যোৱাবাৰৰ বিজয়ী মহক ওফৰাই দিলে। বাপুকণৰ মহ জয়যুক্ত হ'ল। বাপুকণে নগদ 1 লাখ টকা পুৰস্কাৰ লাভ কৰিলে।